বিজেপিৰ আভ্যন্তৰীণ অসন্তুষ্টি সন্দৰ্ভত প্ৰতিক্ৰিয়া সাংসদ দিলীপ শইকীয়াৰ পুৱা নোপোৱাৰ বেদনা ত্যাগ কৰি দেশৰ ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত সকলোকে কাম কৰাৰ আহ্বান সাংসদগৰাকী কোনোৱে দল কৰিলে আন কোনোবাই মাগুৰ খালে নেকি পৰিহাৰ কৰিবলৈ সকলোকে আহ্বান দিলীপ শইকীয়াৰ উপনিৰ্বাচন পঞ্চায়ত নিৰ্বাচন তথা 2026ৰ বিধানসভা নিৰ্বাচনত বিজেপি দলে পুনৰ সফলতা লাভ কৰিব বুলি স্পষ্ট কৰিলে সাংসদগৰাকী মইতো বিজেপি দলৰ এজন কাৰ্যকৰ্তা হিচাপে মই সকলোৰে প্ৰতি এটা বিনম্ৰতাৰে আহ্বান থাকিব তেওঁলোকে যি উদ্দেশ্যৰে বিজেপি কৰিবলৈ আহিছিল বা কৰিছিল সেই উদ্দেশ্যত অটল থাকক কিছুমানে কয় দল টানিলো আমি মাগুৰ খালে বেলেগে আমি যেতিয়া দল কৰিছিলোঁ তেতিয়া মাগুৰ খোৱাৰ সপোনে নাছিল সপোনটো কেনেকৈ আহিল এই কথাটোৱে আচৰিত এতিয়া বহুতে ক'ব পাৰে আপুনি সাংসদ কাৰণে আপুনি এই কথা ক'ব পাৰিছে যেতিয়া সাংসদ নাছিলোঁ ভৱিষ্যত সদায়তো আমি সাংসদ হৈ থাকিম কিন্তু আমি বিজেপি দলটোক আমাৰ তেজৰ প্ৰতিটো আমাৰ দেহৰ শিৰাই সোমাই লৈছোঁ সাংসদ হৈ থকা কালতো বিজেপিত বৰ্তমান আছোঁৱেই যোৱা 30 বছৰে বিজেপি কৰিছোঁ বিচাৰ পৰিবাৰ সংঘ পৰিবাৰ কৰিছোঁ আৰু আগন্তুক ভৱিষ্যতৰ জীৱনৰ শেষ মুহূৰ্তলৈকে শেষ নিশ্বাস থকালৈকে আমি বিজেপি কৰিম পোৱা নোপোৱাৰ মাজতো বিজেপি কৰিম কেতিয়াবা একো নাপালেও তেতিয়াও বিজেপি কৰিম গতিকে মই বাকীসকলক এইটোৱে অনুৰোধ কৰিছোঁ যে পোৱা নোপোৱাৰ বেদনাখিনি অকণমান দূৰত ৰাখি আমাৰ যিটো অসমখনক সুৰক্ষিত কৰাৰ যিটো লক্ষ্য দেশখনক মা ভাৰতীক আই অসমীক সেৱা কৰাৰ যিটো লক্ষ্য সেৱাই সংগঠন যিটো লক্ষ্য এইবিলাক কেৱল ভাষণৰ বিষয় নহয় এইবিলাক হাতে কামে কৰি দেখুওৱা বিষয় তেখেতসকলে নিশ্চয় এই কথাখিনিক গুৰুত্ব সহকাৰে অনাগত দিনত চিন্তা কৰিব আৰু আমাৰ দলতে থাকি মা ভাৰতী আই